হেল্ল' গাইছ গুড মৰ্ণিং। ৰাতিপুৱা থৈ এইফালে বিকাজী ভুজিয়া আৰু চাহ খালোঁ। মানে আজিকালি কৈছিলোঁ ন ভিডিঅ' মানে বনোৱা নাছিলোঁ মাজতে, তো ভিডিঅ' কৰিব পাহৰি থাকোঁ। খোৱাৰ পিছতহে মনত পৰে, তো ভিডিঅ'টো কৰিলোঁ আৰু খাই মেলি এতিয়া যাব ওলাইছোঁ আলিয়া। মানে দেখা পাইছেনে চুলি কেনেকৈ যাই আছে মোৰ, তো সেইকাৰণে ভাবিলোঁ আজি চুলিকেইডাল একদম খাটা কৰি কাটি দিম। তো আহি গ'লোঁ চেলুন, তো চুলি দাড়ি একদম চাফা হৈ যাম আজি। মানে দাড়িটো নাকাটিলেও হ'লে কিন্তু কাটি দিলোঁ আৰু নতুন লুকছত। চুলিটো কটাৰ কাৰণে হৈছে, চুলি বহুত যাই আছে সেইকাৰণে। আৰু আহি পালোঁ ঘৰ, আৰু এইফালে দেখা পাইছেনে গা চা ধোৱাৰ পিছত কিমানখিনি চুলি যাই আছে। মানে মেডিচিনৰ কাৰণে হৈছে নে কিহৰ কাৰণে হৈছে গম পোৱা নাই বাৰু। আৰু এইফালে গা চা ধুই মিঠাই আৰু চাহ খাই ল'লোঁ। তো দিনটো এনেকৈয়ে গ'ল আৰু চুলি তুলি কাটিলোঁ, ভাত চাত খালোঁ, সেনেকৈয়ে গ'ল। আৰু সন্ধিয়া সময়ত এইফালে ভণ্টিয়ে কিবা বনাইছিল, মানে এনেকৈ মিক্স কৰি পেলাই, তো খালোঁ ধুনীয়া কৰি। খাই মেলি এইফালে খাব হৈ গ'ল ৰাতিৰ আহাৰ। আৰু আজি ৰাতিৰ খানাত আছে এইফালে দেখা পাইছে মোৰ ফেভৰেট ৰুটি আৰু এইফালে চিকেন। এইফালে পূৰা মানে আজি জোল বনাব দিয়া নাই, কাৰণ মাংসৰ লগত মানে এনেকৈ খাই ভাল লাগে। আৰু আলু আৰু মাংস দেখা পাইছে ধুনীয়া কৰি সিজি গৈছে, তো এতিয়া খাম বিন্দাছ। ৰুটিটো মোৰ এনেই ফেভৰেট, মাংস নহ'লে খাব পাৰোঁ, তাতে আৰু আজিৰ লগত মাংস আছে আৰু আজি খোৱাৰ মজাই বেলেগ। তো এইফালে ৰুটি আৰু মাংস মস্তি কৰি খালোঁ। মানে ভাততকৈ বেছি এইগিলা বস্তু দি থাকিলে মানে খাব ভাল লাগে। মানে এই ভাতটোনো কিমান খাই থাকোঁ। সেই আৰু আজি মাংসখনো বম টেষ্টি হৈছিল। সেই আৰু আজি মিনি ভ্লগটো বেলেগ আৰু একো নাই। লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইছ, টেক কেয়াৰ।